শুক্ৰবাৰে দিনৰ 12 বজাৰ পৰা দিনৰ 4 বজালৈ টংলাত অত্যাধুনিক চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিক মুকলি অনুষ্ঠানত প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰ ওদালগুৰি জিলাৰ টংলা চহৰৰ CRP কেম্প তথা চাহ মজদুৰ সংঘৰ সমীপৰ আমতলত আজি স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত জনসাধাৰণৰ দুৰ্ভোগ দুৰ্দশা আঁতৰাবলৈ এখন অত্যাধুনিক ক্লিনিক ৰাজ্যৰ বাবে মুকলি কৰে চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিক শীৰ্ষক স্বাস্থ্য কেন্দ্ৰৰ স্বত্বাধিকাৰী মাধৱ ভাদুৰীয়ে বৃহত্তৰ টংলাবাসী ৰাজ্যৰ লগতে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী ডিমাকুচি শুক্লাই ৰজাগড় পানেৰী বাক্সা জিলাৰ ৰাজ্য অত্যাধুনিক ক্লিনিকখনৰ জৰিয়তে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত সকলো সেৱাই লাভ কৰিব স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত জনসাধাৰণে সদায় পাই অহা অভাৱ অসুবিধা দূৰ কৰিবলৈ এখন ব্যক্তিগত খণ্ডৰ উন্নত মানৰ ক্লিনিক খুলি ৰাজ্যক সেৱা কৰাৰ সপোন আছিল আৰু সেই আশা সপোন শুক্ৰবাৰে পূৰণ কৰিল বুলি উল্লেখ কৰে বৃহত্তৰ টংলাৰ লগতে ওদালগুৰি বাক্সা জিলাৰ ৰাইজে আঁকোৱালি ল'ব বুলি আশা প্ৰকাশ কৰে মাধৱ ভাদুৰীয়ে শুক্ৰবাৰে মুকলি কৰা স্বাস্থ্য কেন্দ্ৰটোত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰ সাংবাদিক দিগন্ত কুমাৰ শৰ্মা টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক নাৰ্ছ আশা কৰ্মী আশা ছুপাৰভাইজাৰ টংলা প্ৰেছ ক্লাবৰ বিষয়ববীয়া বাক্সা আৰু ওদালগুৰি জিলাৰ গণ্যমান্য ব্যক্তি বিশেষে উপস্থিত থাকে